আজি জন হাব্ৰামে ঘোষণা কৰিলে গুৱাহাটী দলৰ নাম নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব। ভাৰতত IPL খেলৰ প্ৰসংগা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল খেল অনুষ্ঠিত হ'ব। এই ISL ফুটবল খেলখন আয়োজক হ'ল IMG, ৰিলায়েন্স আৰু ষ্টাৰ ইণ্ডিয়াই। সৰ্বমুঠ 8খন দলে এই ছুপাৰ লীগত ভাগ ল'ব। তাৰে গুৱাহাটীৰ হৈ সত্তাধিকাৰ লাভ কৰিছে ভাৰতৰ ছুপাৰষ্টাৰ জন আব্ৰাহাম আৰু শ্বিলং লাজং ফুটবল ক্লাবে। এই খেল অনুষ্ঠিত হ'ব ছেপ্টেম্বৰৰ মধ্যভাগৰ পৰা নৱেম্বৰ 2014লৈকে। এই খবৰ উত্তৰ পূৰ্বৰ বাবে এক সুখবৰ বুলি জন আব্ৰাহামে কয়। We'll present Guwahati on a national format as one of the most powerful cities in the country, and that's our aim. Obviously, if I represent Northeast United, it's very important that I represent Guwahati as well, that I'm the face of Guwahati as well. So it's very important for me to show Guwahati in a very good light. तो ज़रूर आपके अच्छे दिन आने वाले, कोशिश करूँगा मैं, अच्छे फिल्म्स करूँगा मैं। अगर फिल्म्स बुरे हो तो बुरे दिन आने वाले भी हैं, फिल्म्स अच्छे करूँगा मैं। So I don't think we've got anything to worry, sir. We are trying our best. Our intentions are good, clean, and I'm giving all my time for this. এই সংবাদমেলত উপস্থিত থাকে প্ৰডিউচাৰ ৰনি লাহেৰী, সঞ্জীৱ নাৰায়ণ আৰু লাৰসিং চাউৰিয়ান, ডাইৰেক্টৰ অফ লাজং ফুটবল ক্লাব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।